সোণাৰীত একশ্যন মোডত বন বিভাগ অবৈধ কাঠমিলৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান সোণাৰী আঞ্চলিক বন বিষয়াৰ ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মালা বৰুৱাৰ কঠোৰ নিৰ্দেশনাৰ পাছতে চৰম তৎপৰতা প্ৰদৰ্শন কৰিছে সোণাৰী বন বিভাগে অবৈধ কাঠৰ ব্যৱসায় আৰু বন ধ্বংসৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন কৰি আজি সোণাৰী আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চহৰখনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত এক বৃহৎ অভিযান চলোৱা হয় শেহতীয়াকৈ বনমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বনকৰ্মীসকলক অৰণ্য আৰু বন সম্পদ ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ স্পষ্ট নিৰ্দেশ দিছিল মন্ত্ৰীগৰাকীৰ এই কঠোৰ বাৰ্তাৰ পাছতে সোণাৰী বন বিভাগে অতি সক্ৰিয় হৈ উঠিছে আজিৰ অভিযানৰ সময়ত সোণাৰীৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলি অহা কেইবাটাও অবৈধ কাঠমিল চিনাক্ত কৰি বন বিভাগে সেইবোৰ জব্দ কৰে বন বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে অবৈধভাৱে বন সম্পদ ধ্বংস কৰা কোনো চক্ৰকে হাৰিবলৈ দিয়া নহ'ব হয় আজি আমি আমাৰ সোণাৰী আশে-পাশে দুই জায়গাত অভিযান চলাইছিলোঁ তাৰে আমি তাৰ পৰা অবৈধ মিলৰ লগতে দুজন সংখ্যক কাঠো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ অভিযান আচলতে চলি আছে এইকেইদিন আপোনালোকে জানে মাননীয় বনমন্ত্ৰী মহোদয়ে আমাক স্পষ্টভাৱে নিৰ্দেশনা তেখেতে দিছে যে আমি এইখিনি অবৈধ যিবিলাক বনজ সম্পদ সম্বন্ধীয় যিবিলাক ক্ৰিয়াকলাপ তাৰ বিৰুদ্ধে আমি একশ্যন ল'ব লাগিব তীব্ৰতৰ কৰিব লাগে সেইখিনি কৰি থকা হৈছে আৰু এইটো এনেকুৱা নহয় যে এতিয়াই বস্তুটো ইমানতে সীমাবদ্ধ হ'ব আমি আগলৈ এই বস্তুটো কৰি থাকিম আৰু আমি কৰি আছো আজি অলপ দিনৰ আগতে আমাৰ সোণাৰীৰ পৰা প্ৰায় 1.5 মাহ মানৰ এটা বৃহৎ অভিযান আমি চলাইছিলোঁ তাত এটা আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ যথেষ্ট পৰিমাণৰ অবৈধ বনজ সম্পদ আমি ৰিকভাৰ কৰিছিলোঁ গতিকে আমাৰ আমাৰ অভিযান বা আমাৰ যিটো টাৰ্গেট আছে সেইটো আমাৰ ফুলফিল আমি মানে তাক ফুলফিল কৰিবলৈ ট্ৰাই কৰি থাকিম আৰু আমাৰ এই চোকা দৃষ্টি নিবদ্ধ কৰি থাকিম আমাৰ এনেকুৱা অবৈধ যিবিলাক ক্ৰিয়াকলাপ সেইবিলাকৰ প্ৰতি আমাৰ চোকা দৃষ্টি নিবদ্ধ থাকিব সেইটো মই এতিয়া ঠিক ক'ব পৰা নাই কাৰণ মই ইয়াত বহুত বেছি দিন হোৱা নাই ইয়াত অহা তথাপি মই ধৰক আজি যেনেকে দু জেগাত মই পাইছো ঠিক তেনেকৈ আমি সোণাৰী অকল এফালে লাকুৱা এনেকুৱা জেগাতো ধৰক আমি তাৰ পৰাও কিছুমান এনেকুৱা দুই এটামান জব্দ কৰিছো তো আমি চাই আছো তেনেকুৱা আৰু আমি খবৰ খাতি কৰি আছো বা আমি পেট্ৰলিং কৰি আছো গতিকে মালিকটো জানিব পৰা নাই কাৰণ আমি যিকেইটা জেগাত আমি তাত অভিযান চলাইছিলো এইটো এটা পৰিত্যক্ত অৱস্থাত আছিলে গতিকে তাত তেনেকুৱা কোনো মালিকৰ সম্বন্ধে তেনেকুৱা কোনো সংকেত হোৱা নাই বন বিভাগৰ এই অৱস্থানে অঞ্চলটোৰ অসাধু কাঠ ব্যৱসায়ীসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰৱৰ্তী সময়তো এনেধৰণৰ অভিযান অব্যাহত থাকিব বুলি বন বিভাগে জানিবলৈ দিছে সোণাৰীৰ পৰা অভিজিত ভূঞাৰ ৰিপৰ্ট প্ৰাতঃ ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক